ওয়েলকাম বেক টু আৱাৰ চেনেল। মই অংকুৰ, আপুনি চাই আছে অংকুৰন অফিচিয়েল। আপোনালোকৰ বাবে খুবেই সুখবৰ বিগ ব্ৰেকিং নিউজ ওলাই আহিছে। আপোনালোকৰ একাউণ্টত সোমাইছে অৰুণোদয় আঁচনিৰ ধন। কিন্তু আপুনি কেনেকৈ গম পাব সেই সম্পৰ্কে মই জনাম। যিহেতু আপুনি বাওঁফালৰ স্ক্ৰীনত দেখিছে এটকা ক্ৰেডিট হৈছে, কিন্তু কি কাৰণে সেই এটকাটো কেনেকৈ সোমাইছে, ক'ৰ পৰা পঠাইছে মই আপোনালোকক ডিটেইলছত জনাম। কিন্তু 17 ছেপ্টেম্বৰলৈ মাথো কেইটামান দিন বাকী আছে, তাৰ আগতেই একাউণ্টত সোমাইছে ধন। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে আমাৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ লাভ কৰিবৰ বাবে আপুনি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। আহক তেন্তে আমি এতিয়া আপোনালোকক জনাওঁ যে 17 ছেপ্টেম্বৰলৈ আছে কেইবাটাও দিন, কিন্তু তাৰ আগতে একাউণ্টত কি কাৰণে সোমাইছে ধন সেই সম্পৰ্কে জানি লওঁ। ব'লক অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে মন কৰক এই স্ক্ৰীনশ্বটটোলৈ। মই যিহেতু এই বেনাৰখনৰ ওপৰত আপোনালোকৰ বেংকৰ এটা মেছেজ আপোনালোকক দিছোঁ, এই মেছেজটোলৈ আপোনালোকে মন কৰক এই মেছেজটো যোৱাকালি দিয়া হৈছিল একাউণ্টসকলক, মাত্ৰ একাউণ্ট হোল্ডাৰসকলক। কোনসকল একাউণ্ট হোল্ডাৰক দিছে মই আপোনালোকক জনাই দিওঁ। যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেওঁলোকক এই টকাৰ মেছেজটো দেখাইছে। ইয়াত দিয়া আছে যে ক্ৰেডিট 1 ৰুপিজ। তাৰিখটো নিশ্চয় আপোনালোকে মন কৰক, তাৰিখটো 30 তাৰিখ দেখাইছে, অৰ্থাৎ যোৱাকালি এই মেছেজটো আহিছে বেংকৰ পৰা, আৰু তাত লেখা আছে দিছপুৰ আছাম তেনে বুলি লেখা আছে। দিছপুৰৰ পৰা পঠাইছে, অৰ্থাৎ যিটো অসমৰ অৰ্থাৎ ট্ৰেজাৰী অফিচ হয় গুৱাহাটী, সেই ট্ৰেজাৰী অফিচৰ পৰা আপোনালোকৰ বাবে এটকা এটা ক্ৰেডিট কৰিছে। এইটো ক্ৰেডিট কৰিছে অকল যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তেওঁলোকলৈ ক্ৰেডিট কৰিছে। এতিয়া বন্ধু বান্ধৱীসকল, কথাটো হ'ল আপোনাৰ একাউণ্টত সোমাইছে নাই। যদি আপুনি এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয়, আপোনাৰ মেছেজ বক্স চেক কৰক। যদি বেংকৰ লগত আপোনাৰ মোবাইল নাম্বাৰটো লিংক আছে, যদি এতিয়াও আপোনাৰ একাউণ্টত সেই এটকাটো সোমোৱা নাই, তেন্তে আপুনি পাছবুকখন আপ টু ডেট কৰি লওক। আপ টু ডেট কৰাৰ পাছত কি কৰিব লাগিব মই আপোনাক কৈ আছোঁ, তাত নিশ্চয় সেই পইচাটো সোমাইছে নাই দেখিব পাৰিব বা জানিব পাৰিব। এতিয়া কথা হ'ল বন্ধু বান্ধৱীসকল, যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলক কি কাৰণে এটকাকৈ অসম গভৰ্ণমেণ্টে পঠাইছে, আপোনালোকৰ একাউণ্টবিলাক ছেভ হৈ আছে নাই বা ঠিক হৈ আছে নাই সেই সম্পৰ্কে জানিবৰ বাবে যিসকল গভৰ্ণমেণ্টৰ বিষয়া বা গভৰ্ণমেণ্টে আপোনালোকক টকাটো দিছে, সেইবাবে আপোনালোকে নিশ্চয় সেই টকাটো লাভ কৰিবৰ বাবে সম্পূৰ্ণ হৈছে। অৰ্থাৎ 17 ছেপ্টেম্বৰত যিখিনি পাবলগীয়া টকা সেইখিনি টকা আপোনালোকৰ একাউণ্টত সোমাব। সেইবাবে আগতীয়াকৈ এই এটকাটো সোমোৱাই আপোনাৰ একাউণ্টটো চেক কৰিছে। এতিয়া মই আপোনাক জনাব বিচাৰিছোঁ আপোনাৰ একাউণ্টত সোমাইছে নাই। যদি আপুনি এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয়, প্লিজ কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব, আৰু কোন ডিষ্ট্ৰিক্টৰ হয় আপোনাৰ একাউণ্টত সোমাইছে নাই, কেতিয়া সোমাইছে সেই সম্পৰ্কে জনাব। যদি আপোনাৰ একাউণ্টত এতিয়াও সোমোৱা নাই, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় যিখন চিঠি আপোনালৈ পঠাইছে, চিঠি দিয়াৰ পাছতো যদি আপোনাৰ টকাটো সোমোৱা নাই, কি কাৰণে সোমোৱা নাই সেই সম্পৰ্কে মই আগৰ ভিডিঅ'ত আগবঢ়াম। বন্ধু বান্ধৱীসকল, যদি সোমোৱা নাই, আকৌ কৈছোঁ, মোবাইল নাম্বাৰ লিংক নাই যদি আপুনি কি কৰিব, আপুনি পাছবুকখন আপ টু ডেট কৰিব। আপ টু ডেট কৰিলেই আপুনি নিশ্চয় জানিব পাৰিব আপোনাৰ একাউণ্টত টকাটো সোমাইছে নাই। নিশ্চয় বুজি পাইছে। এতিয়া বন্ধু বান্ধৱীসকল, আপুনি আপ টু ডেট কৰাৰ পাছতো যদি মুখ্যমন্ত্ৰী চিঠি অহাৰ পাছতো যদি আকৌ আপোনালৈ এটকা পইচাটো নোসোমায়, তেতিয়া আপুনি কি কৰিব? আপুনি কৰিব লাগিব, আপোনালোকৰ যিহেতু অৰুণোদয় এটা কেন্দ্ৰ প্ৰত্যেক ব্লকতে দিছে, সেই অৰুণোদয় কেন্দ্ৰত গৈ পেলাই নিজৰ ডকুমেণ্টছসমূহ লৈ যাব। লৈ গৈ তাত আপুনি কি কাৰণে টকাটো সোমোৱা নাই, যদি KYC লাগি আছে KYCটো তাত ভাঙি দিব। ভাঙি যোৱাৰ পাছতে আপোনাৰ একাউণ্টত টকাখিনি সোমাবৰ বাবে সক্ষম হ'ব। নিশ্চয় বুজি পাইছে। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক সৰু এটা ইনফৰ্মেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে উপকৃত হৈছে বা ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে প্লিজ এটা লাইক কৰি দিব, আৰু এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আমাৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ লাভ কৰিবৰ বাবে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।